দাদা, চিরদীপ্তিমান তোমার মুখ দেখিছো যে আজি চঞ্চলতার ছায়া। কোৱা দাদা, হৈছে নেকি কিবা অমংগল আমাৰ ৰাজ্য? কোৱা দাদা, কিয় দেখো তোমাৰ বিষাদিত বদন? কোৱা দাদা, কি হৈছে তোমাৰ? শুনা ভাই, দাদা, জানিব পাৰিছো মই দুৰ্মুখ নামৰ এক দুৰ্জনে জনক নন্দিনী সীতাক কলংকিনী দুচৰিত্ৰা বুলি ৰাজ্যত কৰিছে প্ৰচাৰ। আৰু বিশ্বাস কৰি সেই দুৰ্মুখৰ কথা অযোধ্যাৰ সাধাৰণ প্ৰজায়ো দুগুণে সীতাৰ অপযোগ কৰিছে প্ৰচাৰ। অগ্নিৰ পৰীক্ষাৰ কথা নাজানে সিহঁতে, তথাপিতো সীতা দেৱীক কলংকিনী বুলি কৰিছে প্ৰচাৰ। কোন সেই দুৰ্মুখ দুৰ্জন? দাদা, এই মুহূৰ্ততেই শিৰচ্ছেদ কৰো সেই দুৰ্মুখ। বলা ভাই দাদা, যাও আমি জমৰ মূৰ্তিৰে চূৰ্ণাকৃত কৰো সেই দুৰ্মুখ। দাদা, ৰবা ৰবা ভাই হল, শিৰচ্ছেদ কৰিব পাৰিব তোমালোকে দুৰ্মুখ? নিশ্চয় দাদা। কিন্তু পাৰিবানে শিৰচ্ছেদ কৰিব অযোধ্যাৰ শত শত প্ৰজাগণৰ? দাদা, শুনো ভাই হল, দাদা, কালি মই চদমুবেশে ফুৰোতে ৰাজ্যত নিজ কাণে শুনিলো ৰজকেও অপযোগ কৰিছে সীতাৰ চৰিত্ৰ। তেনে শ্ৰেণীৰ মানুহৰ কথা তুমি পতিয়ন নাযাবা দাদা। দাদা, আনৰ অপযোগ ৰচনা কৰাটোৱেই সিহঁতৰ কাম। অগ্নিদগ্ধ শুদ্ধ সুবৰ্ণকো যদি নুবোলে সুবৰ্ণ, তেন্তে কি কৰা যায় এই অযোধ্যাবাসীক? দাদা, সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাসে। সমগ্ৰ জগতেও যদি কয় কলংকিনী জনক দুহিতা, তথাপিতো দাদা, তথাপিতো জানকী মাতৃ ক্ষতি চিৰ পূজ্য জগতৰ। আৰু সেইবাবে দাদা, সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাস। শুনিবিনে ভাইহঁত? দাদা, কৰিবিনে ৰামক বিশ্বাস? দাদা, আজি মই স্বচক্ষে দেখিলো জনক নন্দিনী সীতাই প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় তাৰ ওপৰত। কি কলা দাদা? জনক নন্দিনী জানকী মাতৃয়ে প্ৰতিচ্ছবি অংকন কৰি সেই ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় তাৰ কোলাত? নহয় দাদা, সেই কথা মই কেতিয়াও নকৰো বিশ্বাস। দাদা, অসম্ভৱ অসম্ভৱ অসম্ভৱ। দাদা, অসম্ভৱ হব পাৰে আনৰ ৰাজ্যত দাদা, কিন্তু ৰামৰ ৰাজ্যত, ৰামৰ ভাগ্য ত্ৰৈলোক্যৰ যত মানে আছে অসম্ভৱ, সকলো এইটো হৈছে সম্ভৱ। দাদা, বৈমাতৃ কৈকেয়ীৰ কুপদৃষ্টি। দাদা, ভাই লক্ষ্মণ, পঞ্চৱতী বনৰ স্বৰ্ণমৃগ পানীত উপঙাশীল, এই সকলোবোৰ অসম্ভৱ এইটো এদিন সম্ভৱ হৈছিল এই ৰঘুবংশী ৰামৰ ভাগ্য। কিমান সহিম আৰু হৃদয়ৰ জুই
স্কুলে জন্ম লই খাটিলু বনবাস 14টি বছর অন্যায় খবর করি বধিলু বালিক আৰু সেই তাপে দহি থাকে হৃদয় সাগৰত সেতু বান্ধি জানকীৰ বাবেই তো মই ব্ৰহ্মবধ কৰিলো লংকা ভাইহঁত নাই প্ৰয়োজন মোৰ এই স্বৰ্ণ সিংহাসন নাই প্ৰয়োজন মোৰ দেৱী জানকী যাৰ অপযশাদি সমগ্র বিশ্বয়ে করে আলোচনা রাবণের হাতে বন্দিনী সীতা কলঙ্কিনী দুঃচরিত্রা অসম্ভব দাদা অসম্ভব হব পারে লঙ্কাপতি রাবণের হাতে বন্দিনী মাতা তথাপিতো দাদা তথাপিতো জানকী মাতৃ সতীত্বর জীবন্ত প্রতিমা দাদা জানকী মাতৃ সতীত্বর জীবন্ত প্রতিমা রজা মই রজার হেওয়া জানো ভাল রজা হই রজা মণ্ডলীর অসন্তুষ্টি করিম সাধন আৰু এক ৰাজ ধৰ্ম হব জগত ৰজা তুষ্টিৰ অৰ্থে কৰিব পাৰো মই সকলো কাৰ্য অপযশ ৰঘুবংশৰ কলংক খণ্ডন কৰিবৰে হেতু বিসৰ্জিব পাৰো মই স্বৰ্ণ সিংহাসন বিসৰ্জিব পাৰো মই তোমালোক তিনিও অনুচৰ আৰু বিসৰ্জিব পাৰো মই দেৱী জানকী দাদা তুমি বিসর্জন দিয়া লাগিলে তোমার তিনিও অনুযোগ দাদা কিন্তু দাদা লক্ষ্মী স্বরূপা জানকী মাতৃক তুমি নিদিবা বিসর্জন দাদা নিদিবা বিসর্জন যোৱা ভাই ভৰত এৰি থৈ অহা দেৱী জানকী অৰণ্যৰ মাজত দাদা কোৱা ভাই পাৰিবানে তুমি কোৱা ভাই পাৰিবানে তুমি দাদা কিয় কৰা এনে নিষ্ঠুৰ আদেশ এনে কথা কৈ বজ্ৰঘাত নকৰিবা দাদা ভৰতৰ হিৰে বিচাৰিছো ক্ষমা দাদা নোৱাৰিম পালিব মই এনে নিষ্ঠুৰ আদেশ দাদা পাৰিবানে তুমি পাৰিবানে তুমি দাদা তোমাৰ চৰণত পৰি মই কৰিছো কাকুতি দাদা নোৱাৰো পাৰিব তোমাৰ নিষ্ঠুৰ আদেশ ইয়াৰ বাহিৰে দাদা যিমানেই নিষ্ঠুৰ আদেশ নহওঁ কিয় অকাতৰে অম্লান বদনেৰে পালিব তোমাৰ এই দাগ রঘুকুলাদি যাওক রক্ষা করে দাদা বনৰ মাজত জানকী মাতৃ
কিদৰে দাদা কিদৰে থাকিব অকলে অকলে দাদা মনৰ মাজত জানো কিমান দিনে কিদৰে থাকিব অকলে অকলে ভাই লক্ষ্মণ, তই দাদাক বুজা। তোৰ কথা দাদাই নিশ্চয় শুনিব। যা ভাই, তই দাদাক বুজা। ৰবা ভাই একে আকাশতে থাকিব নোৱাৰে ৰবি আৰু চন্দ্ৰ। কোৱা তোমালোক কাক লাগে তোমালোক? ৰামক নে দেৱী জানকী? বনবাসী ৰাঘৱ সাৰথী লক্ষ্মণ, কোৱা ভাই পালিবানে তুমি ৰামৰ আদেশ? কোৱা ভাই পালিবানে তুমি এই ৰামৰ আদেশ? প্ৰত্যুত্তৰ নিবিচাৰিবা দাদা। দাদা শুনা তেন্তে ভাই, দাদা কালিলৈ প্ৰাতঃত সকলোৰে অজ্ঞাত বাল্মীকিৰ উন্নত ভুৱন দৰ্শন কৰোৱাৰ চলেৰে এৰি থৈ আহিবা দেৱী জানকী অৰণ্যৰ মাজত। দাদা 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 আৰু এইয়া ৰামৰ শেষ আদেশ। দাদা 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 ভাই লক্ষ্মণ, নাকান্দিবি ভাই। জ্যেষ্ঠ হৈ যে ভাতৃৰ চকুলো নোৱাৰো চাব স্থিৰ হৈ। শলাগিছো তোৰ ভাতৃ ভক্তি ভাই। তোৰ দৰে ভাতৃ ভক্তি এই জগতত বিৰল। অ ভাই, তোৰ দৰে ভাতৃ ভক্তি এই জগতত বিৰল। ভাই শত্ৰুঘ্ন ভাই শত্ৰুঘ্ন দাদা ভাই শত্ৰুঘ্ন নাকান্দিবা দাদা এতিয়া কান্দি আৰু কোনো লাভ নাই। কিন্তু দাদা মই নুবুজিলো দাদা। মই নুবুজিলো। 14 বছৰে অনাশাৰে অনিচ্ছাৰে বনত থাকি কাৰেঙত এৰি থৈ তোমাৰ স্নেহৰ উৰ্মিলা। দাদা তুমি যে মাতৃৰ হেবিছিলা চৰণ, আজি কোন হাতে এৰি থৈ আহিবা আনৰ মাজত? কোৱা দাদা, কোন হাতে আজি তুমি এৰি থৈ আহিবা মাতৃক বনৰি মাজত?
শত বৎসর ঘাত কৌকেই লক্ষ্মণৰ ক্ষীৰতে আই বসুমতী, আই বসুমতী, তুমি তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয়? তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয়? হৃদয়, তই এতিয়াও জ্বলি উঠা নাই কিয়? ৰাক্ষস ৰাৱণে হৰণ কৰিছিল যিদিনা জানকী মাতৃক, সেইদিনাতো তই জ্বলি উঠিছিলি তই প্ৰচণ্ড বেগেৰে। কিন্তু আজি কিয়? আজি কিয়? আজি কিয়? ৰাজ্যখন পৰিকৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলাক ৰাজ কাৰেঙত মই তোমাৰ বাবেই দাদা, মই তোমাৰ বাবেই মেৰিয়াই লৈছিলো শৰীৰতে বাকলি বখন। আজি কিয় দিলা দাদা? আজি কিয় দিলা ইমান নিষ্ঠুৰ আদেশ? এয়াই নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ? এয়াই নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ? দাদা, বনৰ মাজত জানকী মাতৃয়ে সুধিব যেতিয়া মোক, অৰণ্যৰ মাজত অকলে অকলে কলৈ যাম, ক'ত থাকিম, তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে? দাদা, কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে? দাদা, নাই, মই আৰু বিচলিত হলে নহব। জ্যেষ্ঠ দাদা, পিতৃতুল্য মোৰ, তেওঁৰ আদেশ মই পালন কৰিবই লাগিব। ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহো জানকীক অৰণ্য